মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1C ৰ 5 নম্বৰ অংকটো কৰি আছিলোঁ বিয়োগফল উলিওৱা আজি এই 5 নম্বৰ অংকটোৰ ডি নম্বৰ অংকটো কৰোঁ আহা 5 নম্বৰ ডিটো সমাধান কিমান আছে 2031492 ইয়াৰ পৰা কোনটো বিয়োগ কৰিব লাগে এইটো সোঁফালে ফালে লিখিবা দেই 5 1 2 3 9 0 8 বিয়োগ কৰিব লাগে এতিয়া বিয়োগ কৰিবলৈ যাওঁতে আমি সদায় কোনফালৰ পৰা কৰোঁ বিয়োগ অংক সোঁফালৰ পৰা হয় নহয় এককৰ ঘৰৰ পৰা এতিয়া এককৰ ঘৰৰ অংকটো চোৱা 7ৰ পৰা 5 বিয়োগ কৰিব লাগে আমি আস্তানা পদ্ধতিটো শিকিছিলোঁ এতিয়া আমি মনে মনে শিকিম চোৱা এই 7ৰ পৰা কিমান 5 বিয়োগ কৰিব লাগে এতিয়া চোৱা 5ৰ লগত মানে 5ৰ পৰা মাতি যাবা যে 7 নোপোৱা লগে হল 5 হল 7ৰ পৰা 5 বিয়োগ কৰিব লাগেতো এই 5ৰ লগত 7 নোপোৱা লগে মাতি যাবা ইয়াতে ফুট এটা দিবা 6 5টো আছে 6 7 মনতে ভাবি ললো কিমান 6 7 কেইবাৰ কলমটো ধৰিছো মই 6 7 দুইবাৰ তাৰ মানে 2 7ৰ পৰা 5 গলে 2 এতিয়া চোৱা একে 2ৰ পৰা 1 বিয়োগ কৰিব লাগে না এতিয়া 1 কেইবাৰ কলম দিছো 2 এই 2টো পাবলৈ 1 2 তাৰ মানে এবাৰ কলম দিছো 1 হ'ব এটা চোৱা 9ৰ পৰা 2 বিয়োগ কৰিব লাগে এতিয়া এই 9 নোপোৱা লগে 2ৰ পৰা মাতি যোৱা 2 3 4 5 6 7 8 9 তাৰ মানে কেইবাৰ কলম উঠালো 1 2 3 4 5 6 7 হল 7 বাৰ ফুট দিল হয় না তাৰ মানে কি 2 হল 3 4 5 6 7 8 9 1 2 3 4 5 6 7 তাৰ মানে 7 ইয়াত দি থাকিলে কি হ'ব অংকটো লেটাৰ হ'ব যে সেইকাৰণে হেফালে কৰি দিলো এটা 4 আছে 4ৰ পৰা 3 বিয়োগ কৰিব লাগে 3 4 হয় না 3টো আছে 4 তাৰ মানে 1 4টো এতিয়া 1ৰ পৰা 9 বিয়োগ নহয় ইয়াৰ পৰা 1 ধাৰ লম কিমান হ'ব 11 হ'ব না ইয়াৰ পৰা 1 আহি যোৱাৰ লগে 11 হ'ব 11ৰ পৰা 9 চোৱা 11 পাবলৈ 10 11 তাৰ মানে 2 হৈছে ইয়াত থাকে 2 থাকিলে না একটো ধাৰ গুচি গৈছিলে 2ৰ পৰা 0 2 হ'ব ইয়াত থাকিলে এটা কিমান 0ৰ পৰা 8 নেযাব ইয়াৰ পৰা ধাৰ লম কিমান হ'ব 1 আহি গলে 10 হ'ব 10ৰ পৰা 8 গলে 8 9 10 তাৰ মানে 2 এটো 2 হ'ব হল ইয়াত থাকিলে 1 1 এটা মিজি পটককে হল নাই তাৰ মানে কি অংকটো আমি যেতিয়া অংকটো কৰিম এই 5 আছে নহয় এই 5ৰ লগত কি যোগ কৰিলে 7 হ'ব তাৰ মানে 5ৰ পাছত মাটি গৈ থাকিম 7 নোপোৱা লগে 5 5টো আছে 6 7 তাৰ মানে অংকটো 2 হ'ব 2ৰ পৰা 1 বিয়োগ কৰিব লাগে নহয় 1ৰ পৰা মাটি যাম 2 নোপোৱা লগে 1টো আছে 1 2 তাৰ মানে 1 হল 2 পাবলৈ 1 এটা যোগ কৰিব লাগিব হল তাৰপিছত 9ৰ পৰা 2 বিয়োগ কৰিব লাগে হয় নহয় 2ৰ পৰা মাটি যাম 9 নোপোৱা লগে 2টো আছে 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7
অৰ্থাৎ 7 ঘৰ গৈ আছিলোঁ এতিয়া 7 পাতি দিলোঁ এতিয়া 4 4 পৰা 3 3 4 তাৰমানে 1 ঘৰ 1 হ'ল এতিয়া 1ৰ পৰা 9 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ ল'ম ধাৰ দিয়াৰ লগে লগে কি হ'ব 3ৰ পৰা 1 ধাৰ ল'ম 1 ধাৰ লোৱা মানে 10ৰ ঘৰ 10 ধাৰ হ'ব 1টো আছিলে যে সেইটো 1 যোগ হৈ কিমান হ'ব 11 হ'ব 1টো কোনটো এই 1টো 11 তাৰমানে এই 31ৰ পৰা ইয়াৰ পৰা 1 যেতিয়া ধাৰ ল'ম তেতিয়া 1টো আগত পাতি দিলেও হ'ব ডাইৰেক্ট 11 হৈ যায় হ'ল 11ৰ পৰা 9ৰ পাছত মাতি যাম 11 নোপোৱালৈকে 9 10 11 তাৰমানে 2 পাতি দিলোঁ এতিয়া চোৱা 2 ইয়াত থাকিলে 2 কাৰণ 1টো ধাৰ গুচি গৈছে 2ৰ পৰা 0 বিয়োগ হ'লে 2 এতিয়া 0ৰ পৰা 8 বিয়োগ নহয় তেতিয়া ইয়াৰ পৰা 1 ধাৰ ল'ম কিমান হ'ব 10 হ'ব হয় নহয় 20 তাৰপৰা 1 ধাৰ ল'ম তাৰমানে 1 ধাৰ ল'ম মানে 10 হৈ যাব ইয়াত কিমান থাকিব 1 থাকিব হয় না 10 হৈ যাব 10ৰ পৰা 8 গ'লে 8ৰ পাছত মাতি যাম 8 9 10 মানে 2 ঘৰ পাৰ হওঁতেই পাই গৈছোঁ ন 2 10 সেইকাৰণে 2 বহি গ'ল ইয়াত কিমান থাকিলে 1 কাৰণ 2টো ধাৰ গুচি গৈছিলে 2ৰ পৰা 1 তাৰমানে 1ৰ পৰা 1 এতলত একো নাই নহয় গতিকে 1 উত্তৰটো এইটো অৰ্থাৎ মনে মনে আমি এনেধৰণে চিন্তাটো কৰি যাব লাগিব ডাঙৰ ক্লাছত যেতিয়া আপোনাক কিমান আস্থা আনি থাকিবা হয় নহয় এই ধৰণে শিকি গৈ থাকিব লাগিব তেতিয়াহে আমি ডাঙৰ ক্লাছত মনতে কৰিব পাৰিম অংকসমূহ হ'ব যদি এইটো কৌশলটো ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা কমেণ্ট কৰিবা যে কেনে পাইছা অংকসমূহ বুজোৱাত যদি ভাল পাইছা ভাল বুলি ক'বা বেয়া পালেও বেয়া বুলি ক'বা মই শুধৰণি কৰিবলৈ চেষ্টা কৰি যাম দেই তোমালোকৰ কমেণ্ট যেতিয়া পাম তেতিয়াহে গম পাম যে মোৰ শিকোৱাৰ পদ্ধতিটো কেনে হৈছে কেনে পাইছা তোমালোকৰ ফিডবেকৰ বৰ প্ৰয়োজন আছে আজিলৈ হ'ব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু মই ভাবিছোঁ যদি এতিয়ালৈকে চাই আছা নিশ্চয় ভিডিঅ'টো ভাল পাইছা যদি সঁচাই ভাল পাইছা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি থবা তেতিয়া সিহঁতেও এই সুবিধাকণ পায় আজিলৈ হ'ব অন্য এটা অংক লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ ৰাখোঁ বাই